নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়মজ্যোতি হাজৰিকা আপোনালোকে চাই আছে এএনই নিউজ লাইভ এএনই নিউজ লাইভৰ সন্ধিয়াৰ সংবাদলৈ আপোনালোকক স্বাগতম জনাইছোঁ সন্ধিয়াৰ সংবাদৰ প্ৰথমটো খবৰ লৈ আহিছোঁ বোকাজানতো অনুষ্ঠিত কৰা হয় এডিআৰই পৰীক্ষা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানতো কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৮টাকৈ কেন্দ্ৰত প্ৰায় ৪৫০০ গৰাকী প্ৰাৰ্থীয়ে সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা জানিবলৈ দিয়ে লৈছোঁ আন এক খবৰ ফকিৰাগাম ব্লক বিপিএফৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন সম্পন্ন দলীয় কৰ্মী সকলক ভালে ভালে কাম কৰাৰ আহ্বান প্ৰাক্তন মন্ত্ৰী পমিলা ৰাণী ব্ৰহ্মাৰ আমাৰ দলৰ পৰা ৰবিৰাম নাৰ্জাৰীক দায়িত্ব দিয়া হৈছে দুইটা দলৰ পৰাই প্ৰতিনিধি আছে তেওঁলোকে কিমানখিনি আগবাঢ়িছে মই নাজানো মই মাজে মাজে সুধিলে মানে যিমানখিনি আগবাঢ়িব লাগে পৰা নাই তেওঁলোকে বোধে সময়টো দিব পৰা নাই আৰু ৰবিৰাম নাৰ্জাৰী হওক ৰিয়ন দৈমাৰী হওক তেওঁলোকে এনেকুৱা পাৰ্টীৰ কামো কৰি থাকিব লাগে ৰবিৰাম নাৰ্জাৰী ইফালে এছেম্বলিৰো দায়িত্ব আছে গতিকে এইটো পাছ হোৱা নাই বোধে কটকীয়া নাই হোৱা আৰু বাইদেউ আপুনি কিমান দূৰ আশাবাদী আমি সিহঁতৰ মিত্ৰৰ কাৰণে টিপিপিলাৰ বেছি আগত এতিয়া আমাৰ ফালৰ পৰা একো কিবা নাই জটিলতা নাই তেওঁলোকে কি উদ্দেশ্য লৈ পেলাই একত্ৰিতকৰণৰ কাৰণে দায়িত্ব লৈছে সেইটো আমি নাজানো মই নাজানো এক্সক্লুচিভলি মই নাজানো মই নাছিলোঁ গতিকে এতিয়া মই ক'ব নোৱাৰোঁ তথাপিও উদ্দেশ্যটো যিহেতু ভাল গতিকে মই সেইটো আহ্বান জনাইছোঁ কৰি থাকক ইতিমধ্যে ব্ৰিটিছৰ এবাৰ মহৎ কুমাৰ দে বিভিন্ন ঘটনাৰ লগত জড়িত মাৰপিটৰ লগতে নাৰী জড়িত কাৰণ লৈ আহিছোঁ সন্ধিয়া সংবাদৰ আন এটা খবৰ দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ এৰিব অৰবিন্দ কেজৰিৱালে মঙলবাৰে দাখিল কৰিব পদত্যাগ পত্ৰ সকলোকে আচৰিত কৰি কেজৰিৱালে কৰিলে এই বৃহৎ ঘোষণা জেলৰ পৰা ওলোৱাৰ পাছতেই এই ঘোষণা অৰবিন্দ কেজৰিৱালৰ লৈছোঁ আন এক খবৰ নগাঁও টাটা মটৰ্ছৰ সংবাদমেল যি সময়ত মূল্যবৃদ্ধি কোঙা কৰিছে ৰাজ্যৰ জনসাধাৰণক আৰু ঠিক সেই সময়তেই টাটা মটৰ্ছে মূল্যবৃদ্ধিৰ বিপৰীতে হ্ৰাস কৰিছে বাহনৰ মূল্য আচ্ছা আমি আপোনালোকক জনাব পাই যি সুখী আৰু যে টাটা মটৰ্ছে এই যিটো আমাৰ এটা ফেষ্টিভ ছিজন যিটো আৰম্ভ হৈছে তাৰ কাৰণে এটা স্পেচিয়েল আমাৰ গ্ৰাহকসকলৰ কাৰণে ফেষ্টিভেল অফ কাৰ্ছ আৰম্ভ কৰিছে সচৰাচৰ দেখা যায় যে সকলো বস্তুৰে মূল্য বৃদ্ধি হয় কিন্তু টাটা মটৰ্ছে এতিয়া অবিশ্বাস্য এটা পদক্ষেপ গ্ৰহণ কৰিছে য'ত আমাৰ ক্ৰেতাসকলৰ কাৰণে গ্ৰাহকসকলৰ কাৰণে টাটা মটৰ্ছে গাড়ীৰ দাম এই দুমাহৰ কাৰণে টিল 31 অক্টোবৰলৈকে গাড়ীৰ দাম হ্ৰাস কৰিছে আণ্ডাৰ ফেষ্টিভেল অফ কাৰ্ছ স্কিমৰ জৰিয়তে য'ত 1,80,000 টকা পৰ্যন্ত এখন গাড়ীৰ দাম কম কৰা হৈছে তো আমি ভাবোঁ যে এইটো এটা সুন্দৰ পদক্ষেপ বিশেষকৈ যিখিনি জনসাধাৰণ যিখিনি গাড়ী ল'বৰ কাৰণে গ্ৰাহকসকলে বিচাৰি ফুৰিছিলে তেখেতসকলৰ কাৰণে এইটো এটা খুব ভাল খবৰ আৰু সেইকাৰণে আমি এই খবৰটো আপোনালোকৰ জৰিয়তে দিবৰ কাৰণে নগাঁওবাসী যিখিনি আমাৰ ৰাইজ আছে যোনে আমাক ইমান সমাদৰ আমাক দিছে টাটা মটৰ্ছৰ গাড়ী যথেষ্ট এতিয়া আগতকৈ ভাল হোৱাৰ কাৰণে যথেষ্ট সমাদৰ লাভ কৰিছে ছেফটিৰ ফালৰ পৰা আমাৰ গাড়ীবিলাক বহুত ভাল গাড়ীৰ ফিচাৰ্ছ বহুত ভাল তো এই গাড়ীখিনি ল'বৰ কাৰণে আমি ৰাইজসকলক ক'ম যে ইয়াতকৈ ভাল সময় আৰু নাপায় এই যিখিনি দাম যিখিনি দাম এতিয়া আমাৰ কমিছে এই সময়ত এইখিনি খালি আমাৰ ডিজেল বা পেট্ৰল গাড়ীয়ে নহয় আমাৰ যিখিনি ইলেক্ট্ৰিক ভেহিকেলছ আছে য'ত টাটা মটৰ্ছৰ যথেষ্ট সৰ্ববৃহৎ মাৰ্কেট শ্বেয়াৰ আছে তাত 3 লাখ টকালৈকে আমাৰ গাড়ীৰ দাম হ্ৰাস কৰা হৈছে আৰু এই যিটো দাম হ্ৰাস কৰা হৈছে তাৰ লগত আৰু আনুষংগিক আৰু দুটা কাষ্টমাৰ লাভ হ'ব যে ইঞ্চুৰেঞ্চৰ দামটো গাড়ীখনৰ দাম কমাৰ লগে লগে ইঞ্চুৰেঞ্চৰ দামটো কমি যাব আৰু ৰেজিষ্ট্ৰেশ্যনৰ কষ্টটো কমি যাব চ' যিমানখিনি দাম কমাই দিয়া হৈছে এই ফেষ্টিভেল অফ কাৰ্ছৰ স্পেচিয়েল ফেষ্টিভ অফাৰ হিচাপে তাতকৈ বেছি লাভান্বিত হ'ব আমাৰ গ্ৰাহকসকল তো সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি এই কথাখিনি ক'ব খুজিছোঁ আৰু আপোনালোকে যেনেকৈ দেখিছে আপোনালোকৰ পিছফালে এখন গাড়ী আছে কাৰ্ভ যিখন আমাৰ নতুনকৈ লঞ্চ কৰা হৈছে সেই গাড়ীখনেও যথেষ্ট সমাদৰ লাভ কৰিছে এই ছেগমেণ্টত এনেকুৱা ধৰণৰ গাড়ী এখন এতিয়া বৰ্তমান নাই আৰু মাত্ৰ 9,99,000 টকাত এই গাড়ীখন এভেইলেবল কৰিছে য'ত যথেষ্ট ইয়াত ফিচাৰ্ছ এভেইলেবল আছে আৰু স্পেচ আপোনালোকে চাব পাৰিব গাড়ীখন তাৰ ভিতৰত স্পেচেই কওক গোটেইখিনি যথেষ্ট অত্যাধুনিক সা সুবিধাৰে সজ্জিত গাড়ীখন আৰু আপোনালোকক এইটো মই জনাব পাৰিম মই সুখী হৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিখন প্ৰথম ইলেক্ট্ৰিক ভেহিকেল ইলেক্ট্ৰিক কাৰ্ভ সেইখন আমি যোৱা 7 তাৰিখে তেজপুৰৰ পৰা অলৰেডি আমি ডেলিভাৰ কৰিছোঁ আৰু সমাদৰ যথেষ্ট লাভ কৰিছোঁ বুকিঙো আমাৰ হৈ আছে তো
আমি আকৌ এবাৰ আগ্ৰহ কৰিম আমাৰ যিসকল গ্ৰাহক আছে যে তেখেতসকলে এখন টাটা গাড়ী ল'বৰ কাৰণে ৰৈ আছিলে ইয়াতকৈ ভাল সময় আৰু নাহে কিন্তু দাম যথেষ্টখিনি এতিয়া হ্ৰাস কৰি দিয়া হৈছে এই ফেষ্টিভ ছিজনটোৰ কাৰণে আৰু তেখেতসকলক আমি গাড়ীখন ল'বৰ কাৰণে আমি আহ্বান জনাম আৰু এইখিনিতে মই গাড়ীখিনি অকণ আপোনাক কৈ দিব কৈছোঁ যিখন আমাৰ যিখন আমাৰ এণ্ট্ৰি ছেগমেণ্টৰ গাড়ী টিয়াগো বুলি কয় টিয়াগোখন একমাত্ৰ গাড়ী যিখনত আপোনাৰ 4 ষ্টাৰ ছেফটি ৰেটিং আপুনি পাব সেই গাড়ীখনৰ এতিয়া আৰম্ভ হৈছে 4.99 লাখ তাৰমানে 5 লাখ টকাতকৈ তলত সেই গাড়ীখন এতিয়া আৰম্ভ হৈছে টিগো আমাৰ এল্ট্ৰছ যিখন আছে এল্ট্ৰছখন 6.49 লাখত আৰম্ভ হৈছে নেক্সন 7.99 লাখ নেক্সনখন ভাৰতৰ SUV ছেগমেণ্টত যোৱা 3 বছৰ ধৰি সৰ্বাধিক বিক্ৰী হোৱা গাড়ী হেৰিয়াৰখন এতিয়া 14.99 লাখত আৰম্ভ হৈছে আৰু ছাফাৰীখন 15.49 লাখ এই দাম হ্ৰাস কৰাৰ লগতে আৰু ইয়াত এডিশ্যনেল অফাৰ্ছো ভালেখিনি আছে যেনেকৈ এক্সচেঞ্জ অফাৰ এভেইলেবল আছে কনজিউমাৰ বোনাছ এভেইলেবল আছে চ' সেইকাৰণে কৈছে যে দিছ ইজ দ্য বেষ্ট টাইম টু বাই এ টাটা কাৰ সকলোকে আমি আহ্বান জনাম যে আহক আপোনালোকে আহি পেলাই গাড়ীখন চাওকহি টেষ্ট ৰাইড কৰক বুকিং কৰক আৰু এই পূজাৰ সময়ত বিশ্বকৰ্মা পূজা আহিছে দুৰ্গা পূজা আহিছে দেৱালী আহিছে আপোনালোকৰ ঘৰত এখন নতুন টাটা গাড়ী লৈ যাওক এটা যেতিয়া এখন গাড়ীত এক্সিষ্টিং দাম যেতিয়া এটা অফাৰ দিয়ে অফাৰটো ল'লে বা তেওঁ সেইটো ক'ৰবাত ইউটিলাইজ কৰিলে বাট গাড়ীৰ দামটো ছেম থাকিলে গাড়ীৰ দামটো ছেম থকাৰ পিছত তেওঁ কিছুমান আনুষংগিক খৰচ যেনে ছাৰে ক'লে ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যন সেই বস্তুটো তেওঁ এটা কিস্তিত গুচি যায় EMIত গুচি যায় তো সেইখিনিৰ লগতে তেওঁ ইণ্টাৰেষ্টটো ৰাহি হৈ আছে আৰু দ্বিতীয় কথা হ'ল কি যিখিনি ধৰক 10 লাখৰ ওচৰে পাজৰে গাড়ী যিটো আমি দামৰ ৰেঞ্জত লৈ আহিছোঁ 10 লাখৰ ওচৰে পাজৰে গাড়ীখিনিৰ কাৰণে কাষ্টমাৰ আৰু এটা বেনিফিট আছে যিটো তেওঁ টেক্স দিব নালাগে যিটো আজি দেশত TCS বুলি কয় টেক্স কালেকশ্যন এট চ'ৰ্চ যিটো 10 লাখৰ ওপৰত হ'লে দিব লাগে কিন্তু যদি আমি ছাপ'জ 11 লাখৰ গাড়ীখন যদি আমি এতিয়া 9,90,000 কৰিছোঁ তেওঁ সেই টেক্সটোৰ পৰা বাচি গৈছে তেনেকুৱা বহুতকেইটা আনুষংগিক মানে হেৰিত তেওঁ বেনিফিট পাইছে গ্ৰাহকৰ কাৰণে এটা সোণালী তো এইখিনি এটা সুবৰ্ণ সময় যে আহক টাটা কাৰ লওক আৰু ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ছেফটি থকা গাড়ী টাটাৰ ওপৰত একোৱেই নাই বৰ্তমান তো গতিকে আপোনালোকক আহ্বান জনাইছোঁ আহক সকলোৱে এবাৰ আমাৰ শ্ব'ৰুম ভিজিট কৰক গাড়ীখিনি টেষ্ট ড্ৰাইভ লওক চাওক আৰু বিশেষকৈ নতুন যি কাৰ্ভ আহিছে কাৰ্ভৰ ৰেছপন্স অল ইণ্ডিয়াতে খুবেই ভাল আমাৰ আন এক খবৰ তৃতীয় শ্ৰেণীৰ চাকৰি পৰীক্ষাৰ অনুষ্ঠিত হৈছে দেওবাৰে সমগ্ৰ ৰাজ্যৰ সৈতে কাছাৰ জিলাতো নিৰ্ধাৰিত তৃতীয় শ্ৰেণীৰ চাকৰি পৰীক্ষা অনুষ্ঠিত হৈছে এই পৰীক্ষাৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত কাছাৰ জিলা প্ৰশাসনে কৰা নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সন্ধিয়া সংবাদৰ আন এক খবৰ লৈ আহিছোঁ নগাঁৱৰ অভিযন্তা দিৱস উদযাপন নগাঁও সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত নগাঁও জাচিংফা ৰিজৰ্টৰ এই দিৱস উদযাপন নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে উদ্বোধন কৰে অভিযন্তা দিৱস আজি আমি অভিযন্তা দিৱসত এই উপলক্ষে আমাৰ PHE ডিপাৰ্টমেণ্টে এটা সেমিনাৰ পাতিছে আৰু তাতো বিভিন্ন ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰসকল আহিছিলে আজি ইয়াত উপস্থিত ভাল পাইছোঁ আৰু নগাঁওবাসী সকলো অভিযন্তাসকলক মোৰ ফালৰ পৰা ইঞ্জিনিয়াৰ্ছ ডে 2024 আমি ইয়াত আয়োজন কৰিছোঁ নগাঁৱত আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপৰিও অন্য বিভাগৰো অভিযন্তাসকলে ইয়াত যোগদান কৰিছে সৰ্বোপৰি আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয় তেওঁ নিজৰ এজন অভিযন্তা তেওঁ আমাক ইয়াত আহি উপকৃত কৰিছে আৰু আমাক খুব অনুপ্ৰাণিত কৰিছে 20 বছৰীয়া দেৱৰ মানে পবিত্ৰ আজি জন্ম আজি তিথি সেই উপলক্ষে আমি সমগ্ৰ ভাৰততে আমি পালন কৰোঁ এই অভিযন্তা দিৱস আৰু ইয়াত আমি যিখিনি আমাৰ অতীতৰ যিখিনি অভিযন্তাই তেওঁলোকৰ কৰ্মৰাজিৰে সমাজক কৃতাৰ্থ কৰিছে আৰু যিখিনি আমাৰ নতুন আমাৰ প্ৰজন্ম অভিযন্তাৰ তেওঁলোকো যাতে ইনস্পায়াৰ্ড হ'ব পাৰে বা উজ্জীৱিত হ'ব পাৰে তাৰে মুখ্য উদ্দেশ্য ইয়াৰ লগত আমি আলোচনা চক্ৰৰো আয়োজন কৰিছোঁ আমি জল জীৱন মিছন আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ওপৰত দুখন আলোচনা চক্ৰ থাকিব গুৱাহাটীৰ পৰাও আমাৰ মুখ্য অভিযন্তা দেৱ তেওঁ আমাৰ লগত যোগদান কৰিছে সৰ্বোপৰি অনুষ্ঠানটো সফল হোৱা বুলি মই ভাবোঁ আৰু আপোনাক আটাইকে মই ধন্যবাদ জনাইছোঁ